ত্ৰিকোণীয়া প্ৰেমৰ বাবে মহানগৰীত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড। চুৰিকাঘাটত প্ৰাণ গ'ল নলবাৰীৰ মৃগাংক বৰ্মন নামৰ এজন যুৱকৰ। গড়চুকত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। প্ৰেমজনিত কাৰণতে এই নৃশংস হত্যাকাণ্ড সংঘটিত হোৱাৰ তথ্য প্ৰকাশ কৰিছে আৰক্ষীয়ে। জানিব পৰা মতে গড়চুকৰ হাই চিটি ইন হোটেলত দুপৰীয়া 1 বজাত 209 নম্বৰৰ কোঠা বুক কৰিছিল মৃগাংক বৰ্মনে। মৃগাংকৰ সৈতে আছিল শুৱালকুছিৰ এগৰাকী যুৱতী দীপশিখা বৈশ্য। দীপশিখাৰ সৈতে প্ৰায় 3 ঘণ্টাকৈ সময় অতিবাহিত কৰিছিল মৃগাংকই। হোটেলৰ পৰা ওলাই অহাৰ পাছতেই পাৰ্কিঙত যুৱতীগৰাকীৰ সৈতে কাজিয়াত লিপ্ত হৈছিল মৃগাংক। তাৰ পাছতেই সংঘটিত হয় ভয়ংকৰ ঘটনাটো। পালচাৰ বাহনে আহিছিল হত্যাকাৰী ৰাজু আলী। ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰিছিল ৰাজুৱে, কিন্তু দৃশ্য বন্দী হৈছিল চিচিটিভি কেমেৰাত। চিচিটিভিক পৰীক্ষা কৰি গড়চুক আৰক্ষীয়ে কৰায়ত্ব কৰে ৰাজু আলীক। জানিব পৰা মতে 2 বছৰ পূৰ্বৰে পৰা দীপশিখা বৈশ্যৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল ৰাজু আলী। তাৰ বাবে এই ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে ৰাজু আলীয়ে। অট্টালিকাটোৰ পাৰ্কিঙত চুৰিৰে আক্ৰমণ কৰিছিল মৃগাংক বৰ্মনক। তাৰ পাছতে মুমূৰ্ষ অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল মৃগাংকক, কিন্তু চিকিৎসালয়ত মৃত্যু ঘটে মৃগাংক বৰ্মন নামৰ যুৱকজনৰ। ঘটনাৰ সন্দৰ্ভত বৰ্তমানেও তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। ত্ৰিকোণীয়া প্ৰেমৰ বাবে চুৰিকাঘাটত প্ৰাণ গ'ল নলবাৰীৰ মৃগাংক বৰ্মন নামৰ যুৱকজনৰ। পেছাত এগৰাকী অভিনেতা আছিল মৃগাংক। জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টতো অভিনয় কৰিছিল মৃগাংকই।